শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া ধুবুৰী গৈছোঁ বিলাসীপাৰা এইফালে চাব লাগে গৈছোঁ। সেই সময়ত বিষ্ণুভাই জন্ম শতবৰ্ষ হৈছিলে। সেই সময়ত মই বিষ্ণুভাই ঘৰতে থাকোঁ। এই মণিয়ে ভাই মোক খোৱা বোৱা নিজে ৰান্ধি মোৰ কাপোৰ তেওঁ ধুই দিছিলে। সৌভাগ্য সেই মণিয়ে ভাই মোক এখন ফটোগ্ৰাফ হাতত তুলি দি কৈছিলে যে এই ফটোগ্ৰাফখন তই প্ৰচাৰ কৰিবি। তেওঁ বিভিন্ন সময়ত মোক আগতে তেওঁ ফটোবিলাক দিছে, তেওঁৰ পৰা লৈ যায় নগাঁৱৰো এজন লৈ গৈছিলে হাতীচিৰ মানুহ এজন, তেওঁৰ ঘৰৰ পৰা ফটো লৈ তেওঁ এটা মোক বহুত বিজনেছ কৰিলে, তেওঁৰ পৰা ফটো আনিব গৈ বহুত কথা আছে। তেখেতে কিতাপ বিক্ৰী কৰিছে, বহুত মানুহে দেখিছে মণিয়াভাই যন্ত্ৰ হেৰি। এই ছবিখন ব্লেক এণ্ড হোৱাইটত অৰিজিনেল ফটোখন এবাৰ মনত পেলাইছিলোঁ যে তোমালোক দুইটা বস্তু দেখালে ভাল পাবা, মোৰ ঘৰত যেতিয়া যাবা মই দেখাই দিম, মোৰ মনত পেলাই দিম। সেই ফটোগ্ৰাফটো অমূল্য মান্না নগাঁৱৰ অমূল্য মান্নাই ফটোগ্ৰাফ কৰিছে। বেক চাইডে লিখাইছে অমূল্য ফটো অমূল্য মান্না নগাঁও। আজিলৈ ক'লো গ্ৰুপটো তোমালোকে মোৰ ঘৰত যেতিয়া যাবা তেতিয়া মোক সুধিবা চাবা। সেই অৰিজিনেল ফটোগ্ৰাফখন লৈ দিব মই আজি মোৰ মন আছে এই কথাটো কম। এই ফটোগ্ৰাফখন মই আঁকিছিলোঁ কি কাৰণে জানা? সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনিজন পুত্ৰ, আমি সকলোৱে দুজন বুলিয়ে জানো। মণিবালা ৰাভাৰ এজন আগৰ তেখেতসকলৰ এজনৰ নাম হৈছে পৃথ্বীৰাজ ৰাভা, তেওঁ ডেপুটি এপ্ৰিলিক্সেলৰ তেজপুৰতে আছে। সেই সময়তে অঁকা ছবি তেওঁ মোক মাতি পঠালে বিশেষ ৰাভাই। এতিয়া বৰ্তমান তেওঁ তেজপুৰ সমষ্টিৰ বিধায়ক এতিয়া কলেজত তই এখন ছবি আঁকি দিব লাগে। তেওঁলোকক বিশ্বৰাভাই যিটো কলকাতা চিভিল হস্পিটেলত ঢুকাইছিলে লাষ্টত একেবাৰে ৰাখিছিলে কলকাতা চিভিল হস্পিটেলৰ ৱাৰ্ডটো তেওঁ বিশ্বৰাভাই কক্ষ হিচাপে পঢ়া-শুনা কৰিছিলে। তাতে এখন ছবি এতিয়াও সেই ছবিখন তাতে লাগি আছে। মই 4 ফুট বাই 3 ফুট বহুত ডাঙৰ আৰু সেইখন মই আঁকাৰ এইখন মই কম্প'জিশ্যন কৰিছোঁ। ইয়াতে মই দেখাইছোঁ এইটো মোৰ বডিটো দেই। মই মানে তোমালোকে বিশ্ববিখ্যাত পাবলো পিকাচোৰ নাম শুনিছা? পাবলো পিকাচোৰ ছবি এখনে মই বৰ আকৰ্ষণ কৰে। তেখেতে হাফ পেণ্ট এটা পিন্ধি সুদাকাৰে ছবি ষ্টুডিঅ'ত আঁকি থাকে। মই সদায় ভাবোঁ মোৰ বডি নাথাকিলে ময়ো এখন ফটো মাৰিম আৰু মই মাৰিছোঁ এখন সংগ্ৰামী মানুহ। এইখনেই হৈছে পেইণ্টিং। দেখিছা মোক কিন্তু সেইটো গান দেখাবলৈ লাজে লুকাই দেখাইছোঁ, কিন্তু ময়ো এজন বিখ্যাত নহ'লোঁ, মানে এজন বিখ্যাত ব্যক্তিৰ ছবি আঁকিছোঁ। এই ফটোগ্ৰাফখন দেখিছে অৰিজিনেলখন ইয়াৰ ভিতৰত এইটো আছে। এইখন দেখাব লাগিছিলে ন? এইখন ছবি চাওক 4x3 এখন কেনভাছ 4x3 তাত সুজিত বৰুৱা লেখা আছে। সেই যে কোম্পেনীটোৱে কৰিলে সেইটো মোৰ কথা বৰপেটা সাহিত্য সভাৰ সময়ত কৰিলে। তাৰপৰা আমি কেছ ত্যাগ খাওঁ বহুত সময়ত আলোচনা আছিলে। এইখন ছবি চাওক বহুত ডাঙৰ, এখন তেজপুৰ চিভিল হস্পিটেলত এতিয়াও লাগে। অৰিজিনেল কামটো তাত আছে, ফটোগ্ৰাফটো মোৰ ওচৰত আছে আৰু অৰিজিনেল ফটোগ্ৰাফ যিটো মই ৰাখিছোঁ। আৰু এখন ছবিৰ নাম কোনে দিছে জানা? এই হাঁহিটোৰ নাম কোনে দিছে জানা? পাহাৰৰ ৰঙামাটিৰ হাঁহিৰ নামটো দিছে ভূপেন হাজৰিকাই। এই মোৰ ছবিখনৰ নামটো দিছে ডক্টৰ ভূপেন হাজৰিকা পাহাৰৰ ৰঙামাটিৰ হাঁহি বুলি। এই বুজিছে এই ছবিখন আঁকি দিয়াৰ পাছত ভূপেন হাজৰিকাই মণিয়াভাৰ লগত কথা দেই মই চিনি তেনেকৈ নাপাইছিলোঁ। তেতিয়া এই ছবিখনৰ নামটো দিছে পাহাৰ। তেওঁৰ ছবিখন দেখা যাব লাগে এটা নাম অট'মেটিক মুখৰ পৰা নিয়ৰভাৱে আঁকি শুনি চাগে আপোনালোকক কৈ মোৰ ভাল লাগিছে, শুনিও চাগে ভাল পাব আপোনালোকে। ডক্টৰ সংগীত সূৰ্য অসম ভাৰত ৰত্ন ডক্টৰ নগেন শইকীয়াই এই ছবিখনৰ নাম দিছে। সেয়া হৈছে পাহাৰৰ ৰঙামাটিৰ হাঁহি। এই ছবিখন আঁকিছোঁ।